মোৰ নাম ৰূপজ্যোতি নাথ। মই ধুবুৰী জিলাৰ বিলাচীপাৰা অঞ্চলৰ বাসিন্দা। এই ৰিচেণ্টলি যোনখিনি ADRE 2.0 আৰু অসম পুলিচ সাব ইন্সপেক্টৰৰ ৰিজাল্ট ঘোষণা কৰা হৈছে, তাতে মই দুটা পৰীক্ষাতে উত্তীৰ্ণ হৈছোঁ আৰু মই অসম পুলিচ সাব ইন্সপেক্টৰত যোগদান দিম বুলি ভাবি আছোঁ। আৰু মই আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জ্ঞাপন কৰিছোঁ, কাৰণ তেখেতে এই নিযুক্তি প্ৰক্ৰিয়াটো বহুত স্বচ্ছতা আৰু নিকায়েৰে কৰিছে আৰু গোটেইখিনি বস্তু ট্ৰেন্সপাৰেণ্ট ৰাখিছে। আমি খুবেই আনন্দিত যে আমি যেতিয়া পৰীক্ষা দি আহিছিলোঁ তেতিয়াৰে পৰা আমি আমাৰ OMR শ্বীটখন ডাউনলোড কৰিব পাৰিছিলোঁ, আমি নিজৰ নম্বৰখিনি গম পাইছিলোঁ। তাৰপিছত তেনেকৈ আমি অকণমান আভাস পাই গৈছিলোঁ যে আমাৰ কিমানখিনি কাট অফতকৈ আমি ওপৰত আছোঁ। তেনেকৈ আমি ধৰিব পাৰিছিলোঁ যে আমি গম পাইছিলোঁ যে আমি চিলেকশ্যন হ'ব পাৰোঁ। আৰু শেষত আমি দেখা পালোঁ যে হয়, আমাৰ চিলেকশ্যন হোৱাৰ পিছত আমি গম পালোঁ যে গোটেইখিনি বস্তু ট্ৰেন্সপাৰেণ্ট ৰাখিছে। তো সেইটো কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি গোটেই আমাৰ ফেমিলিৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। তোমাৰ দেউতাই কি কাম কৰে? মোৰ দেউতাক খেতিয়ক হয় আৰু আমাৰ গৰু আছে দুজনী। দুটা গৰু আছে। কি গৰু? কি গৰু দুটা? এটা জাৰ্চি, এটা ক্ৰছ হয়। গাখীৰ বিক্ৰী কৰিহে চলে সংসাৰখন? কেতিয়াবা আমাৰ দেউতাই দিয়ে, আৰু আগতে 1 বছৰমান আগতেতো মই ৰেগুলাৰলি মানুহৰ ঘৰে ঘৰে গৈ কিনে গাখীৰটো দি আহিছিলোঁ। এতিয়া দেউতাই কৰি আছে কামখিনি। আৰু তুমি এতিয়া সাব ইন্সপেক্টৰ যোগদান কৰিম বুলি ভাবিছা? হয়। দুটা পৰীক্ষাতে তুমি ADR 3rd গ্ৰেডতো উত্তীৰ্ণ হৈছা? হয়। সৰ্বশেষত মই গোটেই অসমবাসী ৰাইজৰ পৰা আশীৰ্বাদ বিচাৰিছোঁ, যাতে মই অসম আৰক্ষীত যোগদান কৰি নিজৰ কৰ্তব্যখিনি স্বচ্ছতা আৰু সুকলমে পালন কৰিব পাৰোঁ।